Hello everyone, welcome back to Python 360. Today we are going to discuss about electrochemistry. So, তোমালোকৰ এটো হৈছে 2 নম্বৰ চেপ্টাৰ. আমি প্ৰথম জানিব লাগিব electrochemistry কি হয়. Electrochemistry is the study of production of electricity from energy released during spontaneous chemical reaction and the use electrical energy to bring about non-spontaneous chemical transformation. মানে কি ক'লে? একো বুজা নাই ঠিক আছে মই বুজাই আছো সোৱা একদম সিম্পল ভাষাত বুজিম আমি ইলেক্ট্ৰোকেমিষ্ট্ৰি মানে কি কেমিক্যাল এনাৰ্জিক আমি যদি কি হয় ইলেক্ট্ৰিক্যাল এনাৰ্জিলে কনভাৰ্ট কৰিব পাৰো তেতিয়া কি হ'ব পাৰে আমাৰ এটা spontaneous reaction এতিয়া আমি spontaneous reaction মানে কি spontaneous মানে কি আৰু এটা word আছে ইয়াত non spontaneous এটো সো non spontaneous আৰু এটা আছে spontaneous chemical reaction chemical energy par jodi ami electrical energy le jaoi boli koisu tetia ki hobo boli koisu spontaneous aro jodi electrical energy pora chemical energy le ahe tetia hobo non spontaneous etia spontaneous ba non spontaneous mane no ki spontaneous mane ki hoise swa juntu kam nije nije hobo pare মানে সেলফ মোটিভেটেড মানে ধৰা সৰু বাচ্চা বিলাক দেখিছা কাৰো কিছুমানক খোৱাবৰ কাৰণে বহুত কষ্ট কৰিব লাগে কিন্তু কিছুমান বাচ্চা নিজে নিজে খায় হয় না এতিয়া পিকচাৰটো চোৱা এই বাচ্চাটো চোৱা নিজে নিজে খাইছে নাই তো মানে হি নিজে নিজে খাব বিচাৰিছে তাক কোনো এক্সটাৰ্নেল ফোৰ্স ইউজ কৰিব লগা হোৱা নাই মানে ধৰা পাহাৰ এখনৰ পৰা পানী বৈ আহি আছে এটো নিজে নিজে আহিছে তাত আমি কিবা এনাৰ্জি ইউজ কৰিছো নেকি এক্সটাৰ্নেল এনাৰ্জি ইউজ কৰা নাই তো হেতু কি হৈছে spontaneous যেটো বস্তু নিজে নিজে হয় স্বতঃস্ফূৰ্ত ভাবে হয় হেতু হৈছে spontaneous একনলৈকে ক্লিয়াৰ এটা সোৱা নন স্পন্টেনিয়াস মানে কি নন স্পন্টেনিয়াস তো হৈছে এক্সটাৰ্নেল এনাৰ্জি ইউজ কৰিব লাগিব বাহ্যিক শক্তি প্ৰয়োগ কৰিহে আমি যদি কাম এটা কৰিব পাৰো এই পোৱালটো খানা খোৱা নাই তাক কি কৰিছে মাকে জোৰ জবস্তি খানা খোৱাব লগিয়া হৈছে বা এতিয়া তোমালোকৰ এটা বিল্ডিং আছে বিল্ডিংৰ তলত মটৰ ফিট কৰি ওপৰলে আমি পানী দিছো ঠিক আছে যে মটৰ ফিট কৰিব লগা হৈছে মানে এক্সটাৰ্নেল এনাৰ্জি তাক ইউজ কৰিছো হয়নে তেতিয়াহে আমাৰ ওপৰলে 8 নম্বৰ বিল্ডিং হলে কি হৈছে পানী উঠিছে মটৰ ইউজ কৰিছো হেতু কি হ'ব নন স্পন্টেনিয়াস মানে আমি বাহ্যিক শক্তি প্ৰয়োগ কৰিছো হেতু হৈছে নন স্পন্টেনিয়াস আৰু স্পন্টেনিয়াস মানে কি বুলি কলো এই পাহাৰৰ পৰা পানী আহি আছে এটো পাহাৰ ভাবি লোৱা এফালে পানী আহি আছে এটো নিজে নিজে আহি আছে পানীটো আমি ইয়াত কিবা এক্সটাৰ্নেল এনাৰ্জি ইউজ কৰা নাই এটো হ'ব কি স্পন্টেনিয়াস বুজিলা নিশ্চয় একনলৈকে সো নেক্সট স্লাইডলৈ গৈছো সোৱা নেক্সট স্লাইডলৈ যোৱাৰ আগত আমি দুটামান বস্তু শিকিলো এতিয়া মোস্ট ৰিএক্টিভ এখিনি আমি আগতে পাই আহিছো ঠিক আছে এটা সোৱা জেডএন আৰু কপাৰৰ মাজত কোনে ইলেক্ট্ৰন দিব বা কোনে ইলেক্ট্ৰন গ্ৰহণ কৰিব আমি কেনেকৈ গম পাম হেতু গম পাবৰ কাৰণে আমি জানিব লাগিব এই চাৰ্টখন ঠিক আছে এই চাৰ্টখনৰ আৰু এটা আমি 11ত পাইছিলো নে ৰেডক্স ৰিএকচন হেতুৰ ইয়াত বহুত ৰিলেটেড হয় সো কোনবাই যদি পাহৰিছা ৰেডক্স ৰিএকচনটো একবাৰ এটো চেপ্টাৰ পঢ়াৰ আগত পঢ়ি লবা ঠিক আছে এতিয়া সোৱা ইয়াত ধৰি ললো ইয়াত ধৰি লোৱা এটা বিকাৰ আছে হ'ব ইয়াত মই দি দিছো কপাৰ সালফেটৰ সলিউশন ইয়াত কিহৰ সলিউশন আছে বুলি কলো কপাৰ সালফেটৰ ইয়াত এডাল জিংক ৰড আছে জিংকৰ ৰড আছে এটা জিংক আৰু কপাৰৰ কোনটো মোস্ট ৰিএক্টিভ হয় obviously আমি ইয়াত দেখিছো জিংকটো মোস্ট ৰিএক্টিভ দেন কপাৰ সো কি হ'ব জিংকে ইলেক্ট্ৰন দিব কপাৰে ইলেক্ট্ৰন লব কি কাৰণে ললে জিংকটো মোস্ট ৰিএক্টিভ জুনে মোস্ট ৰিএক্টিভ হয় হি কি কৰে ইলেক্ট্ৰন দিব পাৰে হ'ব এতিয়া জিংকে ইয়াত কেনেকৈ আছে CuSO4 টো Cu2 SO4 2 মাইনাস গটিকে জিংকে কেনেকৈ হ'ব এতিয়া জিংকৰ পৰা দুটা ইলেক্ট্ৰন যাবনে গৈ পেলাই কি হ'ব Zn2 এতিয়া ইলেক্ট্ৰন যে ইয়াৰ পৰা গল
মানে লস কৰিছে ইলেক্ট্ৰন যেতিয়া লস কৰে তেতিয়া এটো কি ৰিঅ্যাকশন বুলি কয় অক্সিডেশন নে ৰিডাকশন obviously অক্সিডেশন এটো হৈ গল আমাৰ অক্সিডেশন মনত পৰিছে নে অলপ অলপ অক্সিডেশন মানে কি আছিল আৰু সোৱা সে एग्जांपल এবাৰ মই উল্টা কৰি দিলো এবাৰ ললো আমি বিকাৰটো এটো বিকাৰত ZnSO4 সলিউশন ললো ইয়াত দিলো আমি কপাৰৰ এডাল ইলেক্ট্ৰন এটা কোৱা কপাৰে ইলেক্ট্ৰন কি কৰিব লাগিছিল কপাৰে ইলেক্ট্ৰন দিব লাগিছিল ZnSO4 পৰা ইয়াত ইলেক্ট্ৰন লব লাগিছিল কিন্তু ইয়াত লব নোৱাৰে কিয় নোৱাৰে কপাৰটো হৈছে লেস ৰিঅ্যাক্টিভ দেন কাৰ কথা কৈছো এটো কি হ'ব পাৰে এটো নো ৰিঅ্যাকশন কিয় নো ৰিঅ্যাকশন হল বুজি পালা নিশ্চয় সো এখন চাৰ্টৰ কিমান ইম্পৰ্টেন্ট আছে সো এখন ভালকে তোমালকে মনত ৰাখিবা সো আমি জানিব লাগিব এটা ইলেক্ট্ৰোকেমিক্যাল সেল কি ইলেক্ট্ৰোকেমিক্যাল সেল এটা আমাৰ চ্যাপ্টাৰটো নাম কি আছিল ইলেক্ট্ৰোকেমিস্ট্ৰি ইলেক্ট্ৰোকেমিস্ট্ৰিত আমাৰ দুটা ওয়াৰ্ড সোমাই আছে নে এটা হৈছে ইলেক্ট্ৰিসিটি আৰু এটা হৈছে কেমিস্ট্ৰি হয়নে সো নামটো কি আছিল চ্যাপ্টাৰটোৰ ইলেক্ট্ৰোকেমিস্ট্ৰি হয়নে ইয়াত কি দুটা ওয়াৰ্ড আছে ইলেক্ট্ৰো আৰু কেমিস্ট্ৰি মানে কি হয় এটা আমি গম পাইছো না এটা ইলেক্ট্ৰিসিটি কথা কৈছে ইলেক্ট্ৰিসিটি আৰু এটা কাৰ কথা কৈছে আমাৰ কেমিস্ট্ৰি কথা কৈছে এই দুটা বস্তুৰ আমি কানেকশনটোই গুটে চ্যাপ্টাৰটোত পঢ়িম এটা আমি এখিনি কিয় পঢ়িব লগা হল আমাৰ এখিনি দৈনন্দিন জীৱনত আমাৰ প্ৰয়োজন কি হেতু হৈছে সোৱা আমি ব্যাটাৰী ইউজ কৰি আছো সবতে এতিয়া তোমালোকে মোৰ ক্লাসটো চাই আছা কত চাই আছা মোবাইলত চাই আছা ব্যাটাৰী আছে কোনবাই ল্যাপটপত চাই আছা আছে কোনবাই ট্যাবলেটত চাই আছা ল্যাপটপত জতে হক হয়নে বা আমি লাইট এটা জ্বলাইব লৈছো টৰ্চ লাইট কিবা কিবি সবতে কি আছে ব্যাটাৰী আছে ইভেন আজিকালি যোন বিলাক সৰু বাচ্চা বিলাকে ইউজ কৰে গাড়ী সাৰি এবিলাকতো কি থাকে ব্যাটাৰী থাকে এটা হে চেল বিলাকৰ কথা কোড পাৰ্টত আছে আমাৰ ইলেক্ট্ৰোকেমিস্ট্ৰিত আছে বুজি পাইছা কিমান ইম্পৰ্টেন্ট হয় সো তাৰে এটা আমাৰ সেল পঢ়িম কি পঢ়িম ইলেক্ট্ৰোকেমিক্যাল সেলৰ এটা আমাৰ এটা ভেৰি ফেমাস কি হয় নামটো ডেনিয়েল সেল তে ডেনিয়েল সেল মানে কি ডেনিয়েল সেলটো আমি এটা বেলেগকে বুজাইছো সো এতিয়া চোৱা ডেনিয়েল সেল মানে কি এটা বিকাৰ আছে এটা বিকাৰ এটো আৰু এটা বিকাৰ লৈছো এটো এতিয়া দুটা বিকাৰত আমি ইলেক্ট্ৰোড দি দিছো এডাল ইলেক্ট্ৰোড দিছো জিংকৰ তো আমি ইয়াত কি সল দিব লাগিব জিংকৰ সল দিব লাগিব তেতিয়াহে ইলেক্ট্ৰোড হ'ব আমিতো ইমানটো জানো তো জিংকৰ সল দিলে কি হ'ব আমি ধৰিললো ZnSO4 এটা ইয়াত এডাল ইলেক্ট্ৰোড দিছো কপাৰৰ ইলেক্ট্ৰোড দিলে ইয়াত কি হ'ব কি দিব লাগিব কপাৰৰ সল দিব লাগিব তো আমি ইয়াত দিলু কি হয় CuSO4 হ'ব এতিয়া সোৱা ইহত দুটাক আমি কানেক্ট কৰিলো হল এতিয়া জিংকে ইলেক্ট্ৰন দিব নে কপাৰে ইলেক্ট্ৰন দিব অকমান আগত আমি পঢ়িছিলো নাই কোনটো মোস্ট ৰিঅ্যাক্টিভ হয় জিংটো মোস্ট ৰিঅ্যাক্টিভ হয় গতিকে আমি গম পালো জিংকে ইলেক্ট্ৰন দিব কপাৰে ইলেক্ট্ৰন লব এটা জিংকে ইয়াত ZnSO4 এই সলিউশনটো হেঁতি কেনেকে আছে Zn2 plus SO4 2 minus এনেকে নাই জানো মানে এই যোনখিনি হয় এখিনিত কেনেকে আছে এটি Zn2 plus SO4 2 minus এনেকে আছে এটা জিংকে কৈছো ইলেক্ট্ৰন দিব সো জিংকে কি কৰিব ইলেক্ট্ৰন ইয়াত এৰিব কেটাকে ইলেক্ট্ৰন এৰিব দুটাকে Zn কি কৰিব দুটা ইলেক্ট্ৰন এৰিব আৰু কি হৈ যাব Zn2 plus এটা এই Zn2 plus টো কলে গুছি যাব ইলেক্ট্ৰন খিনি এফালে পাস হ'ব আমি গম পালো ইলেক্ট্ৰন খিনি এফালে গৈ থাকিব কিন্তু যোনটো Zn2 plus হয় হেখিনি কলে গুছি আহিব ইয়ালে গুছি আহিব হ'ব মই কালাৰটো চেঞ্জ কৰি দিছো ভালকে বুজি পাব কাৰণে সো ইয়ালে কি গুছি আহিব এটা Zn2 plus আকৌ এটা এটো গুটেটো জিংকৰে হয় গতিকে Zn দি থাকিব Zn ইলেক্ট্ৰন এফালে গৈ থাকিব আমি ইয়াত এটা বাল্বু লগাই থম হ'ব বাল্বটো আমি পিছত চেক কৰিম এটা যেতিয়া ইলেক্ট্ৰন খিনি গৈ থাকিব তেতিয়া কি হ'ব Zn2 plus খিনি ইয়ালে আহি থাকিব আহি আছে নে ইলেক্ট্ৰন গৈ আছে এটা ইয়াত কেনেকে আছে CuSO4 টো ইয়াত কেনেকে আছে Cu2 plus SO4 2 minus এটা Cu2 plus তোৰ ইলেক্ট্ৰন দুটা কমি আছে নাই দুটা কমি আছে এহেদি কি কৰিব এই ইলেক্ট্ৰন খিনি যে এফালে আহি আছিল কি কৰিব ইলেক্ট্ৰন খিনি লব
লৈ পেলাই এডাল কপাৰ ইলেক্ট্ৰড হয় নহয় সো এটো এবাৰ কলৈ যাব কপাৰ ইলেক্ট্ৰডলৈ যাব মানে কি কৈছো ইয়াত কপাৰখিনি জমা হৈ যাব ইয়াৰ ফালদি ইলেক্ট্ৰন আহি আছে কপাৰ 2+ ইয়াত বহুত আছে নহয় কপাৰ 2+ SO4 2- এনেকে আছে নহয় তো এই কপাৰ 2+ খিনিয়ে ইলেক্ট্ৰনটো ল'ব লৈ পেলাই এই ইলেক্ট্ৰড ডালত জমা হৈ থাকিব সো এনেকে যেতিয়া হৈ থাকিব ইলেক্ট্ৰন পাস হৈ থাকিব ইলেক্ট্ৰন এফাল বা গৈ আছে সো আমি দেখা পাম এই বাল্বটো জ্বলি উঠিছে হ'ব জ্বলি উঠিছে অকমান টাইমৰ পিছত আমি দেখিলো বাল্বটো নুমাই গল কিয় নুমাই গল এটো কাৰণে ইয়াত চোৱা প্ৰথমতে আমাৰ Zn যিমানটা আছিলে Zn2+ যিমানটা আছিলে SO4 2- সিমানটা আছিলে কিন্তু যেতিয়া Zn ইলেক্ট্ৰন খিনি গুছি গল Zn2+ খিনি ইয়ালে বেছিকে হৈ গল নাই মানে এতিয়া ইয়াত Zn2+ ৰ সংখ্যা কি হৈ গল বেছি হৈ গল কাটকে SO4 2- হ'ব আৰু ইয়াৰ ক্ষেত্ৰত কি হৈ গল কপাৰ 2+ আৰু SO4 2- সেম আছিলে সমান সংখ্যক আছিলে কিন্তু যেতিয়া কপাৰ খিনি ওপৰলে আমাৰ গুছি গৈছে নহয় কপাৰ খিনি গৈ থাকোতে কপাৰৰ পৰিমাণটো কমি গল কিন্তু SO4 খিনি একে জায়গাতে আছে SO4 ৰ মানটো বাঢ়ি গল সো ইয়াত কি হৈ গল SO4 2- বেছিকে হৈ গল কাটকে কপাৰ 2+ তকে সো কি হৈ গল ইনব্যালেন্স হৈ গল নাই ব্যালেন্স নোহোৱা হৈ গল হেতু কাৰণে কি হৈ গল লাইটটো নজ্বলা হৈ গল হ'ব এতিয়া আমি কি কৰিম আমাকটো জ্বলাব লাগিব আমি কি কৰি আছো আমি ইলেক্ট্ৰিসিটি প্ৰডিউস কৰি আছো এতিয়া কেনেকৈ জ্বলাম ইয়াত এডাল হেতু কাৰণে কি কৰিম সল্ট ব্ৰিজ দি দিম হ'ব ইয়াত এডাল কি কৰিলো আমি সল্ট ব্ৰিজ দি দিলো তো সল্ট ব্ৰিজ মানে কি সল্ট মানে কি আছিলে ইনে আমি নরমালি সল্ট পাইছিলো না NaCl KCl হেবিলাক সল্ট আছিলে না তো ইয়াত কি হৈ গল এডাল ধৰি ললো মই KCl ৰ সল্ট দি দিলো ইয়াত মানে কি আছে সল্ট এডাল কি বুলি কয় সল্ট ব্ৰিজ বুজি পাইছা এখন লাগে এটা সল্ট ব্ৰিজ ডালৰ কাম কি ইয়াত চোৱা ইয়াত Zn2+ ৰ সংখ্যা বেছি হৈ গৈছিলে হয়নে ইয়াত KCl টো কেনেকে আছে K+Cl- এটা এই Cl- টো খিনিয়ে কি কৰিব এই Zn2+ খিনি যোনখিনি প্লাস হয় মানে Cl- খিনিয়ে যোনখিনি Zn2+ হয় এখিনিৰ লগত কি কৰিব ৰিএকশন কৰিব ই মাইনাস মানে ই ইলেক্ট্ৰন দিব বিচাৰিছে মাইনাস মানে ইলেক্ট্ৰন দিব বিচাৰি আছে আৰু প্লাস মানে ইয়াৰ ইলেক্ট্ৰন কমি আছে সো হিহত দুটাৰ কৈছে যে মোৰ কমি আছে ইটোৱে কৈছে মোৰ বেছি আছে ঠিক আছে আমি দুইটা মিলাপিতি কৰি ল কথাটো তেনেকুৱা বুজি পালা তো এটো হৈ গল ব্যালেন্স হৈ গল আৰু এফালে চোৱা ইয়াত কি হৈ গল K+ আছে নহয় ইয়াত কি আছিল SO4 2- তো ইয়াৰ লগত ই কি হৈ গল দুইটা মেনেজ হৈ গল বুজি পালা তো কি হল এটা ব্যালেন্স ৰিএকশন আকৌ হৈ গল এতিয়া ইয়াত যেনিবা মই ধৰি ললো KCl নহয় যেনিবা NaCl আছে NaCl খিনি যদি ব্ৰিজটো ইউ টিউবৰ নিচিনাহে হয় এটো এটা ইউ নিচিনা এটা টিউব হয় ইয়াত যদি মই ভৰাই থওঁ NaCl খিনি গুলি পেলাই পানী দি পেলাই NaCl খিনি গুলি দিছো ইয়াতটো তললে দেখোন গুছি আহিব নাই তেতিয়া দেখোন আকৌ ইনব্যালেন্স হৈ যাব তাৰ কাৰণে আমি কি কৰিব লাগিব এটো যে বনাইছো যোনটো সল্ট ব্ৰিজ হয় হেতু কিহত থব লাগিব আমাৰ জেলত থব লাগিব জেল সদৃশ এটা আছে তাৰ নামটো কি হয় अगर अगर হ'ব এটো মনত ৰাখিব লাগিব জেলটো কি ইউজ কৰা হয় সল্ট ব্ৰিজত अगर এতিয়া বুজি পালা আকৌ কি হ'ব এতিয়া যেহেতু ব্যালেন্স হৈ গল এতিয়া কি হ'ব লাইটটো জ্বলি উঠিব একলৈকে বুজি পাইছা গম পালো এই ওয়ার্ডটো মনত ৰাখিব লাগিব হ'ব এতিয়া সল্ট ব্ৰিজটো অসমীয়াত কি হয় লবণ হেতু নহলে আকৌ আছমিছ মিডিয়াম গিটা দুখ কৰিব নহয় কিন্তু মই এটা কথা কওঁ তোমালোকে যদি নিট দিয়া JEE দিয়া বা নিদিলেও যেতিয়া তোমালোকে ডিগ্ৰী পঢ়িবা বা বেলেগ কিবা পঢ়িবা আছমিছ তোমালোকৰ নাথাকে হয় নহয় যেতিয়া ডিগ্ৰী পঢ়িবা তোমালোকে যেনিবা কেমিষ্ট্ৰিত মেজৰ ললা কেমিষ্ট্ৰিখন অসমীয়াত নোপোৱা সো তাৰ বাবে তোমালোকে সল্ট ব্ৰিজ বুলি মনত ৰখাটো বেটাৰ হয় নহয় হয় obviously ইংলিশ আৰু আছমিছ দুটা জনাটো আমাৰ কাৰণে ভাল এতিয়া চোৱা আমি কি গম পালো এতিয়ালৈকে ইয়াত এতিয়া লাইট জ্বলিলে আমাৰ ইমানলৈকে হল এতিয়া ইয়াত আমাৰ অক্সিডেশন কোড হল ৰিডাকশন কোড হল তাৰ পিছত ইয়াত কেথড কুণ্ডাল এনড কুণ্ডাল কোড গম পাম আমি অক্সিডেশন মানে কি আছিল যেতিয়া ইলেক্ট্ৰন লস কৰে জিংকে কি কৰিছে দুটা ইলেক্ট্ৰন দিছে আৰু কি হৈছে
Zn2+ হৈছে এটো মানে কি কৰিছে জিংকৰ পৰা Zn2+ হৈছে দুটা ইলেক্ট্ৰন দি দিলে তো দি দিলে কি হৈ গল অক্সিডেশন মানে জাৰণ হ'ব এতিয়া অক্সিডেশন বুজি পালো আমি ৰিডাকশন মানে কি কপাৰে কি কৰিলে কপাৰে দুটা ইলেক্ট্ৰন ললে এখনত আমি পাইছিলো নাই এই কপাৰটোৱে কি কৰিলে এই ইলেক্ট্ৰন খিনিক লৈছে নাই এই লৈ পেলাই কলৈ গৈছিলে ইয়ালে গৈছিলে নাই তো কপাৰে ইলেক্ট্ৰন খিনি ললে কপাৰে কেটাকে ইলেক্ট্ৰন লৈছে দুটাকে কপাৰে ইলেক্ট্ৰন লৈ পেলাই ইয়াত কি হৈ গল কপাৰ হৈ গল তে ইলেক্ট্ৰন যদি লয় তেতে কি হ'ব ৰিডাকশন মানে কি হ'ব বিজাৰণ বুজি পালা এখন লেকে অক্সিডেশন গম পালো ৰিডাকশন গম পালো এতিয়া আমাক লাগে কেথড কুণ্ডাল এনড কুণ্ডাল হ'ব কেথড কুণ্ডাল কম এনড কুণ্ডাল কম এটা শৰ্ট ট্ৰিক কৈছো এন অক্স অক্স মানে কি হাড়গৰুৰ আগত কি বহিব আৰ্টিকল এন বহিব নাই নে এ বহিব এ এন ডি মনত আছে নাই এ এন ডি যে পঢ়িছিলো আৰ্টিকল অক্সৰ আগত কি বহে এন বহে তো কি বুজাইছে এ এনে কি বুজাইছে এনড OX কি বুজাইছে অক্সিডেশন সো আমি কি গম পালো যত অক্সিডেশন হৈছে হেডাল কি হ'ব আমাৰ এনড বুজি পালা আৰু এটা মনত ৰাখিবা কেথডটো কেনেকে মনত ৰাখিবা কেট ৰেড মেকুৰীটো ৰঙা হ'ব এতিয়া মেকুৰীটো ৰঙাটো কি হয় কেথড কেট মানে কি হয় কেথড আৰু ৰেড মানে কি হয় ৰিডাকশন আৰু যাব পাহৰিবা নেকি তোমালকে এনড কুণ্ডাল কেথড কুণ্ডাল অক্সিডেশন ডাল এনড নে বহুতৰ খেলিমেলি লাগে মইতো কথা গম পাইছো সো এটো মনত ৰাখিবা এন অক্স আৰু কেট ৰেড হ'ব এতিয়া চোৱা অক্সিডেশন কুণ্ডাল আছিলে এডাল আছিলে না ইয়াৰ পৰা জেডেন গৈ আছিলে তো কি বুলি কলো অক্সিডেশন হবলে হলে আমাৰ কি লাগে এনড সো এটো আমি গম পালো ইয়াত এনড হ'ব আৰু ইয়াত কি হৈ গল এডাল কি হ'ব এতিয়া কেথড সো এই পিকচাৰটোকে মই প্ৰেজেন্টেশনত কেনেকে এই পিপিটিটোত কেনেকে বনাইছো চোৱা সিম্পল এনসিআৰটি বুকৰ পৰা ডাইৰেক্ট তুলি আনি দিছো যেহেতু তুলি আনি দিলে তোমালোকৰ কি হ'ব কোৰ পৰা স্টাৰ্ট হৈছে কোৰ পৰা কোত এন্ড হৈছে